আমি অসম ৰাজ্যিক মহিলা আয়োগৰ তৰফৰ পৰা বিশ্বাস যাত্ৰা কৰি আছোঁ। আপোনালোক সকলোৱে গমেই পাইছে ইতিমধ্যে। আৰু আমি জিলাখনত আহি জিলা প্ৰশাসনৰ লগত আলোচনা কৰি ওৱান ষ্টপ চেণ্টাৰ ভিজিট কৰিলোঁ। তাৰপিছত আমি শক্তি সদন আমি ভিজিট কৰিলোঁ। আৰু যিসকল আমাৰ অংগনবাদী হওক বা আশাকৰ্মী হওক বা জীৱিকা সখী সকলো যিসকল মহিলা আমাৰ ৰাইজৰ লগত পাব্লিকৰ লগত থাকে, প্ৰত্যেকৰ লগত আমি 181 হেল্পলাইন নাম্বাৰবিলাক সেইবিলাক আৰু বেছি সক্ৰিয়তাৰে প্ৰচাৰ কৰিবৰ কাৰণে ক'লোঁ। আৰু এতিয়া মই আহিছোঁ অভয়াপুৰী জিলা কাৰাগাৰত। আৰু ইয়াতে আমাৰ যিসকল মহিলা আমাৰ কয়দীসকল আছে তেওঁলোকৰ সা সুবিধাখিনি কি ধৰণৰ কি পৰিস্থিতিত আছে এই গোটেইবিলাক সামৰি পেলাই আজি আমি চালোঁ। আৰু যিখিনি প্ৰয়োজনীয়তা আছে একদম বেছিক বস্তুখিনি সেই বেছিকখিনি আমি কিছুমান কৈ গ'লোঁ, যিখিনি আপোনাৰ চেনিটেৰী নেপকিন বা এই বিষয়বিলাক কি ধৰণে দিয়া হৈছে, হেল্থ চেকআপবিলাক কি ধৰণে দিয়া গৈছে, ক'ত ক'ত আমাৰ কি কৰিবলগীয়া আছে সেইখিনি কথা পাতিলোঁ। আৰু মই ভাবোঁ যে আমাৰ ভাৰতীয় সংবিধানত যিখিনি মহিলাসকলৰ অধিকাৰ আছে, ন্যায় ব্যৱস্থাত যিখিনি ন্যায় পাবৰ কাৰণে মহিলাগৰাকী যিখিনি পাবলগীয়া আছে সেই ক্ষেত্ৰত আমাৰ মহিলাকে সদায় কাম কৰি যাব। গতিকে বিশেষভাৱে আজি আমাৰ বঙাইগাঁও জিলা আৰু অভয়াপুৰী আমাৰ এই বিশেষ কাৰ্যসূচীলৈ আজি দিনটো আমি শেষ কৰিলোঁ। মেডাম এটা কথা হ'ল অসমৰ একাংশ প্ৰত্যন্ত অঞ্চলত এতিয়াও ডাইনী প্ৰথাৰ দৰে কুপ্ৰথা চলি আছে, নাৰী নিৰ্যাতন হৈ আছে, এই সন্দৰ্ভত কিবা নাই। তাৰমানে সেইটোৱে তাৰমানে আজি মই চাওক আপুনি মই প্ৰায় বহু বছৰ ধৰি ৰাইজৰ মাজতে আছোঁ, কিন্তু মই নিজে জনা নাছিলোঁ যে হেল্পলাইন নাম্বাৰ এটা আছে, তাকো ইমান সক্ৰিয় অৱস্থাত। আপোনালোকেও নাজানে। মই যদি সোধোঁ এতিয়া আপোনালোকে ঘৰত মানে আপোনালোকৰ নাজানে খবৰ, কোনো নাজানে। গতিকে সেই 181 নাম্বাৰ এটা কিমান সহজ মনত ৰাখিব পাৰে মানুহে। এই নাম্বাৰবিলাক আচলতে সেইকাৰণে আমি প্ৰচাৰ কৰি আছোঁ, কাৰণ এটা নাম্বাৰে এগৰাকী মহিলাৰ কাৰণে অস্ত্ৰ হ'ব পাৰে। গতিকে সেইটো নাম্বাৰ আমি মহিলা আয়োগৰ তৰফৰ পৰা এটা নাম্বাৰ মুকলি কৰিছোঁ। গতিকে আমাৰ উদ্দেশ্যটো হৈছে কোনো মহিলাই হতাশ হৈ নিৰ্যাতিত হৈ আত্মহত্যা কৰিব নালাগে, হত্যাৰ নিচিনা কেছ হ'ব নালাগে, মাৰপিট বেছি সেই পৰ্যায়টোলৈকে যাব নালাগে য'ত নেকি থানা এখনত কেছ ৰেজিষ্টাৰ হৈ যায়। গতিকে সেইবিলাক নহওক। তেনেকুৱা প্ৰত্যেকগৰাকী মহিলালৈ মই অনুৰোধ যে আপোনালোকে আত্মবিশ্বাস নেহেৰুৱাব, আমি আপোনাৰ লগত আছোঁ। আৰু এটা প্লেটফৰ্ম এখন লাগে য'ত মহিলাবিলাকে মনৰ কথাখিনি ভালকৈ খুলি ক'ব পাৰে, কাৰণ থানাখনত গ'লে এগৰাকী মহিলাই কোনোবাখন থানাত কোনোবা মহিলা থাকে, হয়তো তেওঁ ভাল পৰামৰ্শ পাই যায় বা কাউন্সেলিং হৈ যায়, কিন্তু প্ৰত্যেকখন থানাততো সেইটো সম্ভৱ নহয়। গতিকে সেই মহিলাগৰাকীয়ে ক'ত যাব, ক'ত সেই সুপৰামৰ্শটো পাব, সেই প্লেটফৰ্মবিলাক আমি দিয়াই আছোঁ। সেইকাৰণে আমি ব্লক পৰ্যায়ত আমি আমাৰ উইমেন চেলটো সক্ৰিয় কৰিব দিছোঁ, জিলাসমূহত মহিলা কোষবিলাক আমি সক্ৰিয় কৰিব দিছোঁ। সেইবিলাক যদি এটা প্লেটফৰ্ম যেতিয়া এগৰাকী মহিলাই পাব নিশ্চিতভাৱে তাৰপিছত সেই কেছটো আদালতত যায়নে, থানাত যায়নে, মহিলা আয়োগে সেইটো নিষ্পত্তি কৰে। গতিকে এনেকুৱা ধৰণৰ যদি এটা আমি পৰিৱেশ গঢ়ি তুলিব পাৰোঁ, নিশ্চিতভাৱে ব্লক পৰ্যায়ৰ পৰা যেতিয়া আহিব, গাঁৱৰ পৰ্যায়ৰ পৰা যেতিয়া আহিব, এইটোত সময় লাগিব। কিন্তু মই ভাবোঁ যে বহুত ক্ষেত্ৰত মই নকওঁ যে একেবাৰে শেষ হৈ যাব, কিন্তু অন্ততঃ এটা নিয়ন্ত্ৰণত থাকিব। গতিকে আমাৰ প্ৰচাৰ কাৰ্যসমূহ তেনেকুৱা ধৰণে ৰাইজক আকৰ্ষিত কৰা ধৰণৰ হ'ব লাগিব। যেনেকৈ মই বাইক ৰাইড কৰি আহিছোঁ, মানুহে সুধিছে যে কিয় ৰাইড কৰিছে, সেই কাৰণটো জানিবৰ কাৰণেতো মানুহে ষ্টাডি কৰিব, চাব কিবা এটা, সেই চাওঁতেই তেতিয়া গম পাব যে 181 নাম্বাৰ এটা আছে, হেল্পলাইন নাম্বাৰ 24/7, ওৱান ষ্টপ চেণ্টাৰ এটা আছে, প্ৰত্যেকখন জিলা থাকে, আপোনালোকেও নাজানে। শক্তি সদন আছে, আপোনালোকে নাজানে। আজি আপোনালোকে মোৰ জৰিয়তে গম পালে, আপোনালোকৰ জৰিয়তে আৰু 10জন মানুহে গম পাব। আপোনালোকে ঘূৰি থাকে, মহিলা কোষ আছে, বেলেগে জনা নাছে, আজি আপোনালোকে গম পোৱা মানে আৰু 10জনে মানুহে জানিব। একদম সাধাৰণ বস্তুখিনি লৈ পেলাই মই ওলাই আহিছোঁ, আৰু চেষ্টা থাকিব এই সাধাৰণ বস্তুখিনি লৈ পেলাই আমি ৰাইজৰ মাজত লৈ যোৱাত। 100% সেই আশাতে ওলাই আহিছোঁ। আৰু সঁচা অৰ্থত মহিলা আয়োগ যাতে কাৰোবাৰ সাহস হয়, কাৰোবাৰ কণ্ঠ হয়, কাৰোবাৰ ভৰসা হয়, আমি সেই বিশ্বাসটো ল'ব বিচাৰিছোঁ। ধন্যবাদ।